যিসকল অসমীয়াই শংকৰ মাধৱক চিনি নাপায়, এফাকি ঘোষা গাব নাজানে, সেইসকল অসমীয়াই নহয় বুলি কৈছে। যদি আমি অসমীয়া বুলি পৰিচয় দিবলৈ হয়, শংকৰ মাধৱৰ বাহিৰে আমি নিজকে অসমীয়া বুলি কেতিয়াও পৰিচয় দিব নোৱাৰোঁ। হে ৰাম হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা, পৰীক্ষিততে বেশুনি উক কৃষ্ণ কথা। দিবে চিত্ৰ কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। নাৰায়ণ স্মৰণেখে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাম ফল। হে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিটো ব্ৰহ্মময় দেখৈ জগতে নিখিল, যত পাপ পুণ্য সমস্ত নিবৰ্তিল। এই শৰীৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম। বলি বায় পূৰ্ব কিনো কহিলা মুনি, ইটো কথাই একো পুৰুষতো নতো শুনি। শুনা সাৱধানে আৰ নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। ইয়াত মহাধৰ্ম একে নামেকে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰি গুণ নাম ধৰ্ম মহাসুখকৰ। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। কলিৰ সন্ধ্যাতময়ী সুপহিলো পিতৃত, তুমি মহাবৈষ্ণৱত কৰিবো বিদিত। এতিয়া সুন্দৰকৈ উল্লেখ কৰিছে যে ভাগৱত ধৰ্ম কোনে কোনে পালন কৰিব পাৰিব। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো নামে কৰে তেখনে উদ্ধাৰ। যে ভাগৱত ধৰ্ম পালন কৰিব পাৰিব কোনে? আইসকলে পাৰিব, যুৱকে পাৰিব, যুৱতীয়ে পাৰিব, বৃদ্ধই পাৰিব, ডেকাই পাৰিব, সমস্তৰে অধিকাৰ আছে। কিন্তু ইয়াত এটা বান্ধন দিছে। বান্ধনটো কি? শৰণ ভজন গ্ৰহণ কৰি এই ভাগৱত ধৰ্ম যদি পালন কৰে, ভাগৱত যদি ঘৰত কীৰ্তন কৰে, ইয়াৰ কথাবিলাক যদি ব্যৱহাৰিক জীৱনত পালন কৰে, সেইজনৰ জীৱনটো আয়ে হওক বা বাপেই হওক
যেনেকৈ এজন মদ নোখোৱা ড্ৰাইভাৰে গাড়ীখন সুচাৰুৰূপে চলাই নি নিৰ্দিষ্ট জেগাৰ পৰা নিৰ্দিষ্ট জেগাত পোৱাব পাৰে, তদ্ৰূপ আমাৰ জীৱনটো সুন্দৰকৈ পৰিচালিত হৈ যাব। এটুকুৰা লো আৰু এটুকুৰা চুম্বক, একেখিনি লো গুৰি কণিকাই থাকে। চুম্বকডোখৰত একেখিনি লো গুৰি কণিকাই থাকে। এই লো গুৰি কণিকাখিনি তাক ভালকৈ খজোৱা থাকে, খাচ খাই থাকে। থকাৰ কাৰণে তাৰ নামটো হৈছে চুম্বক। তাক মামৰে সহজে আক্ৰমণ কৰিব নোৱাৰে। আৰু একেখিনি লো গুৰি কণিকাই এডোখৰ লোহাৰত থাকে আৰু সেই লো গুৰি কণিকাখিনি বিশৃংখলীয়া হৈ থাকে। থকাৰ কাৰণে তাক সহজে মামৰে আক্ৰমণ কৰিব পাৰে। এতিয়া আমাৰ জীৱনটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে আমি এডোখৰ চুম্বকৰ দৰে পৰিণত হ'ব লাগিব। কেনেকৈ? সাধুৰ সংগৰ আশ্ৰয়ৰ দ্বাৰা। এতিয়া ভাগৱত ধৰ্ম যিসকলে শুনিছে, আজি যুৱক যুৱতী, শিশুৰ পৰা ধৰি আইসকল, বয়োবৃদ্ধলৈকে সকলোৱে ইয়াত 100 নম্বৰ আজি পাইছে নাই ক'ব, মই কৈ যাম। এতিয়া ভাগৱত ধৰ্মৰ বাহিৰে অন্য কোনো স্থানত 100 নম্বৰ নাপায়। ভাগৱতৰ 4ৰ্থ স্কন্ধত এই কথাকেইটা সুন্দৰকৈ উল্লেখ কৰিছে। কি বুলি কৈছে? জীৱা কহে, জীৱা শুনে, জীৱাই আনন্দিত, তিনিৰো সমান ফল শাস্ত্ৰৰ বিদিত। জীৱা কহে, যিজনে কয় কিমান পায়? 100 নম্বৰ। জীৱা শুনে, যিসকলে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিছে কিমান পাব আজি? 100 নম্বৰ। আপোনালোকৰ আইসকলো সকলোৱে আজি 100 নম্বৰ। আৰু জীৱা আনন্দিত, হয়তো একো বুজি পোৱা নাই, যদি কয় বৰ ভাল লাগিল, তেওঁ কিমান পাব? 100 নম্বৰ। আৰু যিসকলে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ উঠিবৰ কাৰণে কায়ে কষ্টে বৰ্তে থাকি সিদ্ধ প্ৰসাদ মুঠি ৰন্ধন কৰিছে, যিসকলে আনন্দৰ মনে বিলাইছে, যিসকলে চাফ চিকুণ কৰিছে ধোৱা পখলাৰ পৰা, সেইসকলে কিমান পাব? 100 নম্বৰ। গতিকে জীৱা কহে, জীৱা শুনে, জীৱা আনন্দিত, তিনিৰো সমান ফল শাস্ত্ৰৰ বিদিত। এতিয়া সকলোৱে কিন্তু আজি 100 নম্বৰ। কিন্তু ভাগৱত ধৰ্মৰ বাহিৰে অন্য কোনো স্থানত 100 নম্বৰটো নাপায়। তাৰ পাছত কৈছে, এই ৰাম প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান, কৃষ্ণৰ নামে জানা পৰম কল্যাণ, নামে সাধে যায় ৰজে নমতে অভিলাষ, জীৱা মুখ্য চাহৈ বৈকুণ্ঠ তদেন্ত বাস, জ্ঞানৰো জানিবা হৰি, নামে মুখ্য ফল, নাহিকে নামত পৰে পৰম মংগল, চাৰিও বেদৰ সাৰ এহি নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। এতিয়া পূৰ্বতে ব্ৰহ্মাই 4খন বেদ 3বাৰ পঢ়িলে। আদিকবি ব্ৰহ্মাই প্ৰথমবাৰ পঢ়ি গ'ল, শেষত কি পালে? ভগৱন্তৰ নামটোৱে শ্ৰেষ্ঠ পালে।
দ্বিতীয়বাৰ পঢ়িলে পঢ়ি পঢ়ি গৈ শেষত পালেগৈ ভগৱন্তৰ নামটোৱে শ্ৰেষ্ঠ। ৩ নম্বৰ বাৰ পঢ়িলে ৩ নম্বৰ বাৰ পঢ়িও ভগৱন্তৰ নামটোৱে শ্ৰেষ্ঠ পালে। এতিয়া এখন বেদত, ঋগ্বেদত প্ৰায় ৮০,০০০ শ্লোক আছে, গোটেইখিনি সংস্কৃতত আছে, আৰু এজন মানুহে অধ্যয়ন কৰিবলৈ প্ৰায় ৭০ বছৰ সময় লাগিব। গতিকে সেইখন বেদ আমাৰ পঢ়াৰ সময় নাই। সেইকাৰণে শংকৰ গুৰু আৰু মাধৱ পুৰুষ দুইজনে 4খন বেদ আমাক সংক্ষিপ্তত দি থৈ গৈছে। কি কি? কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী। এই 4খন পুথি যদি আমি সম্পূৰ্ণ চাওঁ আৰু ইয়াৰ মতে যদি আমি চলোঁ, আমি 4খন বেদ বেলেগে অধ্যয়ন কৰাৰ প্ৰয়োজন নাই। এদিন মাধৱ পুৰুষে শংকৰ গুৰুক সুধিলে যে, গুৰুজন, তুমি ইয়াৰ পৰা যোৱাৰ পাছত নাম বস্তু কাক দি থৈ যাবা? তেতিয়া শংকৰদেৱে মাধৱ পুৰুষক কৈছে, বোলে মই ইয়াৰ পৰা নাযাওঁ নহয়, মই ইয়াত থাকিম। তেতিয়া মাধৱ পুৰুষ উৎফুল্লিত হৈ গ'ল যে, গুৰুজন তুমি ক'ত থাকিবা? তেতিয়া মাধৱ পুৰুষক শংকৰ গুৰুৱে উত্তৰ দিছে, কি বুলি কৈছে? এই শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। মই ক'ত থাকিম? কীৰ্তন আৰু দশম যেতিয়ালৈকে থাকিব তাতে মই মূৰ্তিমন্ত হৈ থাকিম। আৰু মাধৱ তুমিও থাকিব লাগিব। তেতিয়া মাধৱে কৈছে, মই ক'ত থাকিম? তেতিয়া মাধৱ পুৰুষক শংকৰ গুৰুৱে কৈছে, এই ঘোষা নামে শাস্ত্ৰ খানি তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। এতিয়া 4খন পুথি আমাৰ 4খন বেদ। এতিয়া এই 4খন বেদৰ পৰা 4টা নাম ব্ৰহ্মাই লৈ আহিছে। এই 4 বেদৰ 4 অক্ষৰ সাৰ কাহিয়ানি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সুহি নাৰায়ণ নামলৈয়া শুদ্ধ কৰোৱা মিশ্ৰিত কায়া, হৰি সন্তোষৰ কাৰণ জ্ঞান নজানি। এতিয়া 4খন বেদৰ পৰা 4টা নাম আখৰলৈ আহিছে নাৰায়ণ। এতিয়া আমি 4খন বেদ আমি ইয়াত বিচাৰিম, কেনেকৈ পাম? এই না পদে ঋগ্বেদ ৰত্নাৱলী জ্ঞান, ৰা পদে যজুৰ্বেদ কীৰ্তন বিজ্ঞান, হেয় পদে সামবেদ ঘোষা শাস্ত্ৰ তদং, ন পদে অৰ্থৱবেদ মুখ্য শাস্ত্ৰ দশম। গতিকে এই 4খন বেদৰ পৰা 4টা আখৰ আনি এই 4খন পুথি আমাৰ মাজত দি থৈ গৈছে, একদম প্ৰাঞ্জল ভাষাত সহজলকৈ চলিব পৰাকৈ। যিসকল অসমীয়াই শংকৰ মাধৱক চিনি নাপায়, এফাকি ঘোষা গাব নাজানে, সেইসকল অসমীয়াই নহয় বুলি কৈছে। যদি আমি অসমীয়া বুলি পৰিচয় দিবলৈ হয়, শংকৰ মাধৱৰ বাহিৰে আমি নিজকে অসমীয়া বুলি কেতিয়াও পৰিচয় দিব নোৱাৰোঁ। আমাৰ জন্ম হওঁতে ঘোষাৰে আৰম্ভ, আৰু শেষত মৃত্যুৰ সময়ত শেষত যেতিয়া আমাৰ চোতালত উলিয়াব, ঘোষাৰে শেষ হয়। গতিকে আমি শংকৰ মাধৱৰ কোলাতে জন্ম, আৰু শংকৰ মাধৱৰ কোলাতে আমাৰ শেষ নিশ্বাস। গতিকে
প্ৰতিজন যুৱক যুৱতী, প্ৰতিজন অসমীয়াই আৰু প্ৰতিখন গৃহতে যুৱক যুৱতীসকলে ঘোষা শিকক, পাঠ কৰক, কীৰ্তন পঢ়ক, দশম পঢ়ক। তেতিয়াহে আমাৰ উঠি অহা প্ৰজন্মক বচাই ৰাখিব পাৰিব। আজি যিবিলাক সমাজ হৈছে, আপুনি টিভিটোৰ মুখত খন্তেক বহিব নোৱাৰে, ভাল খবৰ এটাও নাথাকে। ড্ৰাগছ আসক্তি হৈছে আজি উঠি অহা যুৱক যুৱতী। কিন্তু আমাৰ শংকৰদেৱ সংঘ এটা সেৱা বাহিনী বুলি সংগঠন আছে, যিটোৰ জৰিয়তে নিচা আসক্তি এৰি এটা সৎ পথলৈ আহিছে। আৰু প্ৰত্যেকজন অভিভাৱকে আমাৰ গুৰুজনাৰ আদৰ্শ নীতিৰ মাজত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আপুনি পঢ়ক, নিজে পঢ়ক, ল'ৰা ছোৱালীক পঢ়াওক, সাধুৰ সংগলৈ আনক। নহ'লে কিন্তু আপুনি আজি ল'ৰা ছোৱালীক শুধুৱাই ৰাখিব নোৱাৰে। বহুত বেয়া পৰিস্থিতিলৈ গৈ আছে। গতিকে সাধুৰ সংগ আমাৰ নিতান্তই প্ৰয়োজন, শংকৰ মাধৱৰ আদৰ্শ আমাৰ নিতান্তই প্ৰয়োজন। এই কথাখিনি প্ৰত্যেকে আমি ব্যৱহাৰিক জীৱনত পালন কৰিলেহে ভাগৱত শ্ৰৱণ কৰাৰ পৰা লাভ হ'ব।